6 বছৰ বয়সত সৰু ছোৱালী এজনীক পঢ়া শুনা এৰিবলৈ বাধ্য কৰোৱা হয়। 15 বছৰ বয়সত ছোৱালীজনীৰ বিয়া হৈ যায়। খুব কম বয়সত 3টি সন্তানৰ মাতৃ তেওঁ। আটাইতকৈ সৰু মানসিকভাৱে অসুস্থ সন্তানটিৰ টাইফড জ্বৰ হওঁতে তেওঁ বাকী গাঁওবাসীৰ দৰে বেজৰ ওচৰলৈ লৈ যায়। বেজে কয় তেওঁৰ 3 দিনৰ ভিতৰত মৃত্যু হ'ব। কিন্তু সন্তানটিৰ মৃত্যু নহ'ল। 3 দিন কি মাহ দিন অতিক্ৰম হৈ গ'ল। সেই ল'ৰাটি সুস্থ হৈ উঠিল। তেতিয়া তেওঁ জীৱনৰ প্ৰথমটি পাঠ পালে। মহিলাগৰাকীয়ে বুজি ল'লে যে আমাৰ সমাজত অন্ধবিশ্বাস বিক্ৰী কৰি মানুহে ব্যৱসায় কৰে। আৰু তেতিয়াৰ পৰা তেওঁ সমাজৰ বিভিন্ন কুৰীতি আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে। তাৰে সকলোতকৈ ডাঙৰ বিষয়টো আছিলে ডাইনী হত্যা। আপোনালোকে নিশ্চয়কৈ বুজিছে, এয়া ডক্টৰ বিৰুবালা ৰাভাৰ কাহিনী। গোৱালপাৰা ঠাকুৰীৱালা গাঁৱৰ বাসিন্দা বিৰুবালা ৰাভাই প্ৰথমে ডাইনী হত্যাকে ধৰি অন্যান্য অন্ধবিশ্বাসৰ বিৰুদ্ধে ঠাকুৰীৱালা মহিলা সমিতি দল গঠন কৰে। পিছলৈ 2006 চনত অসম মহিলা সমতা সমিতি গঠন কৰে। 2011 চনত তেওঁ বিভিন্ন সমাজসেৱক, উকিল আৰু ডাইনী হত্যাৰ বিভিন্ন ভুক্তভোগীক লগত লৈ মিছন বিৰুবালা আৰম্ভ কৰে। মিছন বিৰুবালাৰ মূল লক্ষ্য আছিলে সমাজক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা অনা, মানুহ শিক্ষিত কৰি তোলা আৰু ডাইনী হত্যাৰ ভুক্তভোগীসকলক সংৰক্ষণ দিয়া। আমি ভবাৰ নিচিনা এই যাত্ৰা ইমান সহজ নাছিলে। বিৰুবালা ৰাভাই ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ মানুহক সজাগ কৰা, সজাগতামূলক সভা শিবিৰ পাতা, ডাইনী হত্যাৰ পৰা মহিলাক উদ্ধাৰ কৰা, বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা তেনে সহজ কাম নহয়। এই কামৰ বাবে তেওঁলৈ আৰু তেওঁৰ দলটোৰ ব্যক্তিসকললৈ মৃত্যুৰ ভাবুকিও আহিছিলে। অন্য নালাগে, প্ৰথম অৱস্থাত বিৰুবালা ৰাভাক তেওঁৰ নিজৰ গাঁৱৰ মানুহে এঘৰীয়াও কৰিছিলে। তথাপি বিৰুবালা ৰাভাই হাৰ মানা নাছিলে। বিৰুবালা ৰাভাই অকলে প্ৰায় 35গৰাকীমান মহিলাক উদ্ধাৰ কৰিছিলে আৰু পিছলৈ NGO-টোৱে প্ৰায় 55গৰাকীমান মহিলাক ডাইনী হত্যা হোৱাৰ পৰা ৰক্ষা কৰিছিলে। তেওঁৰ চেষ্টাতে অসম চৰকাৰে 2015 চনত আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন, প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন এক্ট পাছ কৰে আৰু 2018 চনত এই আইনখন বলবৎ হয়। এই আইন মতে কোনো ব্যক্তি যদি কাৰোবাক ডাইনী বুলি সম্বোধন কৰে আৰু তেওঁক ডাইনী সজাই হত্যা কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেই ব্যক্তিৰ ওপৰত IPC ছেকশ্যন 307কে ধৰি কেইবাটাও ধাৰা লাগু হ'ব পাৰে আৰু তেওঁৰ মেক্সিমাম শাস্তি হ'ব পাৰে 7 বছৰ কাৰাবাস আৰু 5 লাখ জৰিমনা। আৰু যদি সেই ভুক্তভোগীয়ে যদি আত্মহত্যাৰ চেষ্টা কৰে, তেতিয়াহ'লে দোষীৰ শাস্তি হ'ব পাৰে আজীৱন কাৰাবাস। বিৰুবালা ৰাভাক বিভিন্ন পুৰস্কাৰৰ সন্মান দিয়া হয়। 2005 চনত তেওঁক নোবেল পিছ প্ৰাইজৰ কাৰণেও মনোনীত কৰে। 2015 চনত তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে আৰু 2021 চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ বাবে ভাৰতৰ 4ৰ্থ শ্ৰেষ্ঠ নাগৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে। পদ্মশ্ৰী লোৱা সময়ৰে পৰা তেখেত জটিল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। তাৰ পিছতো তেখেতে সমাজসেৱা চলাই গৈ থাকে আৰু যোৱা 13 মে তাৰিখে তেখেতে আমাৰ মাজৰ পৰা চিৰবিদায় মাগে। BBC ৰিপৰ্ট মতে বিৰুবালা ৰাভাই হেনো নিজে কৈছিল যে সমাজত যিবিলাক মানুহৰ প্ৰতি মানুহৰ হিংসাভাৱ থাকে, যাৰ হয়তো সম্পত্তিৰ প্ৰতি চকু থাকে বা ব্যক্তিগত কিবা স্বাৰ্থ থাকে, সেইসকল মানুহক আঘাত দিবলৈ বা তেওঁলোকৰ সম্পত্তি আয়ত্ব কৰিবলৈ মানুহক ডাইনী সজোৱা হয়। তেখেতক ডাইনীৰ নাম দিয়া হয়। বিশেষকৈ অকলশৰীয়া মহিলা, বিধৱা বা কোনো বৃদ্ধ দম্পতীক মানুহে টাৰ্গেট কৰে। এবাৰ পদুমী ৰাভা নামৰ মহিলা এগৰাকীক টাৰ্গেট কৰা হৈছিল, কিয়নো তেওঁৰ স্বামী এখন ফাৰ্মাচী চলাইছিল আৰু সেইখন ফাৰ্মাচীৰ পৰা গাঁৱৰ যিসকল বেজ আছে সেই বেজসকলৰ ব্যৱসায়ত বাধা আহিছিল। বিৰুবালা ৰাভাই ডাইনী হত্যাকে ধৰি অন্যান্য অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দি গ'লগৈ। শিক্ষিত অশিক্ষিত প্ৰতিগৰাকী অন্ধবিশ্বাসী ব্যক্তিক তেওঁ সতৰ্ক কৰি থৈ গ'ল। কিন্তু তাৰ পিছৰ কামখিনি কি হ'ব পাৰে সেয়া আমাৰ ওপৰত নিৰ্ভৰ। তেওঁ এৰি যোৱা কামখিনি আমি কিমান দূৰ আগুৱাই নিব পাৰোঁ সেয়াহে লক্ষণীয় হ'ব। বিৰুবালা ৰাভাই শিকাই থৈ যোৱা কথাবোৰ যদি আমি সময়মতে শিকি নলওঁ, তেতিয়া হয়তো এনেকুৱা হ'ব পাৰে যে আঙুঠি পিন্ধিবলৈ আমাৰ আঙুলিৰ অভাৱ হ'ব আৰু ডাঙৰীয়া আহিয়ে থাকিব। পদ্মশ্ৰী বিৰুবালা ৰাভাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানেনে পাৰ্বতী বৰুৱা আৰু বিৰুবালা ৰাভাৰ মাজত কিছু সাদৃশ্য আছে? পাৰ্বতী বৰুৱা কোন জানিব বিচাৰিছে? মোৰ আগৰ ভিডিঅ'টো চাব পাৰে। প্ৰথম সাদৃশ্যটো মই কৈছোঁ শুনক, দুয়োগৰাকী ব্যক্তিৰ জন্মচন একেই, 1954 চন 1954। আৰু অন্য এটি সাদৃশ্য কি হয় আপোনালোকে নিজে সন্ধান কৰক আৰু আমাক কমেণ্ট বক্সত জনাব পাৰে। আজিলৈ ইমানে, আকৌ লগ পাম।